টোটেল 200 কেজিছ আছিলে আৰু 5টা ৰেপছ মাৰিলোঁ চ' ভাবিছোঁ আৰু এটা মাৰিম আৰু 5 কেজি 10 কেজি বঢ়াম 3-4টা যিটো ৰেপছ যাই যাব তো আজি মোৰ কিমান নম্বৰ দিন হয় 70 দিন হয় চ' আজি ৰাতিপুৱাই আহিলোঁ ৱৰ্কআউট কৰিব আৰু এতিয়া 9:30 হৈছে 9টা মানতে আহিলোঁ বাট ৱাৰ্ম আপ কৰি এতিয়া ষ্টাৰ্ট দিওঁতে 9:20 মান হৈ গ'ল আৰু এইটো মোৰ 4 নম্বৰ ছেটছ হয় ইয়াৰ পাছত আৰু এটা ছেটছ মাৰিম তাৰপাছত ডেডলিফ্ট তাতে খতম কৰিম চ' আৰু এটা ছেটছ চাই থাকক কেনেকৈ পুছ কৰোঁ লাষ্টৰ ছেটটো মাৰিলোঁ 5 নম্বৰ ছেটছ ছিট আৰু 20 কেজি 10 কেজি বঢ়াই লৈছিলোঁ মানে 220 কেজি আছিলে 220 কেজি অনলি 2 ৰেপছ আৰু লাষ্ট টাইম মাৰিছিলোঁ 210 এবাৰ বঢ়াইছোঁ বাট ৰেপছটো বেছি নগ'লে যোৱাবাৰ 4টা ৰেপছ মাৰিছিলোঁ এবাৰ 2টা ৰেপছ মাৰিছোঁ চ' আই হোপ নেক্সট ছেশ্যনত চেম ৱেটত 4টা ৰেপছ মাৰিব পাৰিলে হ'ল চ' এতিয়া মাৰিম টি বাৰ চ' ভিডিঅ'টো চাই থাকক Like you, be strong to hold the powers of the sun. To dream, believe in strength. Now I'm the only one, only one. I was an ordinary boy until I broke the rules. My life destroyed, a life destroyed. Until I walk awake, scream my mind, I shout, the ground shakes. How much can I take? My mind will break. Will it break? So guys ডেডলিফ্টৰ পিছত মাৰিলোঁ লেট পুল ডাউন মেচিনত 5টা ছেটছ তাৰপাছত আপোনালোকে দেখিলে টি বাৰ মাৰিছোঁ 5টা ছেটছ তাৰপিছত এতিয়া 1 আৰ্ম মাৰি আছোঁ 5টা ছেটছ চ' টোটেল 6টা এক্সাৰচাইজ হ'ব 6টা এক্সাৰচাইজেৰে 5টা এক্সাৰচাইজ থাকিব বেকৰ আৰু এটা থাকিব ট্ৰেপিজিয়াছৰটো মাৰিম মেচিনত আৰু বেকৰ 2টা এক্সাৰচাইজ মেচিনত হ'ব লেট পুল ডাউন আৰু এতিয়া মাৰিম পুল অভাৰ কেবলত চ' বেকৰ 3টা এক্সাৰচাইজ ডাম্বেল আৰু বাৰত হ'ল কম্পাউণ্ড এক্সাৰচাইজ টোটেল 4টা আৰু এটা হ'ব আইচলেট এক্সাৰচাইজ চ' এতিয়া মাৰিম বাৰ পুল অভাৰ টাইম ডিউৰেশ্যনটো এনেকুৱা লৈছোঁ প্ৰত্যেকটো এক্সাৰচাইজত ইন বিটুইন লৈছোঁ 2 মিনিট আৰু প্ৰত্যেকটো ছেটছত টাইম পিৰিয়ডটো লৈছোঁ 45 ছেকেণ্ডছ চ' টাইমাৰ লগাই দিছোঁ ফোনত ষ্টপ ৱাচ তাৰপিছত তেনেকৈ পূৰা ৱৰ্কআউটটো ফ'ল' কৰি গৈ আছোঁ চ' এতিয়া মাৰিম পুল অভাৰ All I need. Oh, gonna give it a shot. Only one of me to shield you all from the enemy. You're a superhero. You're a superhero. Can I be your superhero? Superhero. 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 Can I be your superhero? I was an
গাইজ ৱৰ্কআউট ফিনিছ হৈ গ'ল ফাইনেলি বহুত কষ্টৰ মূৰত আৰু মই এতিয়া যাব ওলাইছোঁ ঘৰ চ' এতিয়া সময় হৈ গৈছে পুৰাপুৰি 11টা আৰু মই জিমলৈ আহিলোঁ 9টা বজাত চ' 2 ঘণ্টা এক্সাৰচাইজ কৰিলোঁ ৱাৰ্ম আপ মিলাই টোটেল 2 ঘণ্টা এক্সাৰচাইজ আৰু জিমলৈ অহাৰ আগত মই খাই আহিছিলোঁ 2 স্কুপ মাছ গেইনাৰ অনলি 2 স্কুপ মাছ গেইনাৰ আৰু একো নাই চ' এতিয়া গৈ পেলাই প্ৰটিন ল'ম कास लम और बहुत क्यों लम पूरा खाम और बॉडी बनाऊं सो चलो घर चलते हैं और डाइट लेते हैं फुल पेट फुल करके शर्ट पूरा टान हो गए सो टोटल आज एक्सरसाइज करिसु 6টা ओके बैक मासलर कारण 5টা और ट्रेपिजियसर कारण এটা টোটাল 6টা মাসল सो बहुत মানুহে এটা ফুল কি কৰে জিমত আমাৰ ট্ৰেপিজিয়াস মাসলটো শোল্ডাৰ লগত ট্ৰেইন কৰে সো মই কৈ দিও যে ট্ৰেপিজিয়াস মাসলটো বেকৰ এটা পাৰ্ট হয় টোটাল ট্ৰেপিজিয়াসত 3টা মাসল থাকে আপাৰ ফাইবাৰ মিডল ফাইবাৰ আৰু লোৱাৰ ফাইবাৰ সো যেতিয়া নেকি বেকৰ আপোনালোকে ট্ৰেইনিং কৰি থাকিব হোল বেকটোৰ লো বেকটো বাদ দি যেটো আপাৰ বেক ওকে सो তেতিয়া আপোনাৰ মিড ট্ৰেপিজিয়াস আৰু লোৱাৰ ট্ৰেপিজিয়াসটো অলৰেডি ট্ৰেইন হৈ যায় টি-বার ৰো করতেও হয় লেট পুল ডাউন করতেও হয় সো মিড ৰো করতেও হয় সো মিডল ট্ৰেপিজিয়াস আৰু লোৱাৰ ট্ৰেপিজিয়াসটো মানে বেলেগকে হিট কৰিব কোনো দৰকাৰ নাই অনলি আপাৰ যোনটো ট্ৰেপিজিয়াস হয় সেইটো বেকৰ এক্সাৰসাইজ কৰোতে অনলি আপাৰ ট্ৰেপিজিয়াসটো হে হিট নহয় বাকি দুটা মাসল অলৰেডি হিট হৈ যায় সেইটো কাৰণে আপাৰ ট্ৰেপিজিয়াসটো বেলেগকে হিট কৰিব লাগে তাৰ কাৰণে আপুনি সাৰ্কস মাৰিব পাৰে ডাম্বেলত মাৰিব পাৰে বাৰত মাৰিব পাৰে মেচিনত মাৰিব পাৰে সো মই মাৰিছো আজি মেচিনত টোটাল মাৰিছো 5টা সেটস আৰু ভিডিওটো আপোনালোকে দেখিলে সো এতিয়া যাম ঘৰলে আৰু পুৰা মিল লম যোনটো নেকি মাছ গেইনাৰ 2 স্কুপ লৈ আহিছিলো 2 স্কুপ মাছ গেইনাৰত 560 to 570 গ্ৰামৰ ভিতৰত কেলৰি আছিলে সো মানে 550 গ্ৰাম কেলৰি লোৱা হৈছে বৰ্তমানলৈকে আৰু बहुत केलोरी लोग আছে সো বলা ফটাফট ঘৰলৈ যাও আৰু কেলোৰি ইনটেক কৰো